নমস্কাৰ ষ্টাডি ড্ৰিভেন আসাম চেনেলটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো যিহেতু আপোনালোকে জানেই যে আহিবলগীয়া মে জুন মাহত আমাৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন আসাম পুলিচ DME টেট এই সকলোবোৰ পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে তাৰ আগে আমাৰ ষ্টাডি ড্ৰিভেন আসাম চেনেলটোৱে আসামৰ ষ্টেটিক জিকে ওপৰত এটা ফুল কোৰ্স লৈ আনিছে যাতে আপোনালোকৰ এই কোৰ্সটো চাই সেইসমূহ এক্সাম দিবলৈ অতিকৈ হেল্পফুল হয় আৰু আপোনালোকে পৰীক্ষা হলত গৈ যাতে একো অসুবিধা সন্মুখীন হ'বলগীয়া নহয় তাৰে প্ৰচেষ্টাৰে আমি আজি প্ৰথমটো ক্লাছ আৰম্ভ কৰিবলৈ গৈ আছো আসাম জিকে আৰু আজি ক্লাছটোত আমি ডিসকাস কৰিম অসমৰ মনুমেন্টছ বিলাক অৰ্থাৎ অসমত থকা মন্দিৰ মছজিদ বা যিকোনো ধৰণৰ মনুমেন্টছ এই সকলোবোৰ আমি এইটো ভিডিঅ'ত ডিসকাস কৰিম আপোনালোকে যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে নিশ্চয় সাবস্ক্ৰাইব কৰি ল'ব যাতে আপোনালোকে আহিবলগীয়া এই সিৰিজ বিলাকৰ ভিডিঅ'সমূহ মিছ নকৰে নেক্সট আৰু এটা কথা কৈ থওঁ যে আমাৰ ষ্টাডি ড্ৰিভেন আসাম চেনেলটোৱে আসাম কোঅপাৰেটিভ এপেক্স বেংক এছিষ্টেণ্ট এক্সাম 2024 কাৰণে এটা ফুল কোৰ্স ষ্টাৰ্ট কৰিছে অলৰেডি আপোনালোকে যদি এই এক্সামটো দিব বা দিব বিচাৰিছে তেনেহলে আপোনালোকে এই কোৰ্সটো ফলো কৰি পেলাই নিশ্চয় বহুত লাভ হ'ব সেয়া মোৰ এটা গ্যাৰান্টি আছে মোৰ বিশ্বাস আছে আমি বেংকিং এৱাৰনেছৰ ক্লাছখিনি ষ্টাৰ্ট কৰি দিছো আৰু প্ৰথমটো ক্লাছ বেংকিং হিষ্ট্ৰী ইতিমধ্যে ইউটিউবত এভেইলেবল আছে আপোনালোকে যদি চোৱা নাই সেইটো ভিডিঅ' তেনেহলে নিশ্চয় চাব ঠিক আছে তেনেহলে আজি আমি আমাৰ ক্লাছ মনুমেন্টছ অফ আসাম ক্লাছটো ষ্টাৰ্ট কৰো প্ৰথম আমি আৰম্ভ কৰিম কামাখ্যা মন্দিৰৰ পৰা আৰু আমাৰ আৰু এটা কথা কোৱা হয় যে যদি অসম বা উত্তৰ পূৰ্বাঞ্চলত যদি কোনোবাই ভ্ৰমণ কৰিবলৈ আহে তেনেহলে সদায় কামাখ্যা মন্দিৰৰ সেৱা লৈ পেলাইহে ভ্ৰমণ কৰিবলৈ আৰম্ভ কৰে সেইদৰে আমি এই ভিডিঅ'টো আমাৰ মনুমেন্টছ অফ আসাম ভিডিঅ'টো কামাখ্যা মন্দিৰৰ পৰা ষ্টাৰ্ট কৰিছো কামাখ্যা মন্দিৰ লোকেশ্যন ক'ত কামাখ্যা মন্দিৰ আছে নীলাচল হিল ৱেষ্ট গুৱাহাটীত ঠিক আছে আমি এই মন্দিৰসমূহৰ ইম্পৰ্টেন্ট যোনখিনি তথ্য সেইখিনি আমি জাস্ট ওৱান লাইনাৰকে আপোনালোকৰ আগত পিডিএফটো তৈয়াৰ কৰিছো যাতে আপোনালোকে পঢ়িবলৈ খুব সুবিধা হয় আৰু খুব কম সময়ৰ ভিতৰতে যাতে আপোনালোকে মনত ৰাখিব পাৰে এই কামাখ্যা মন্দিৰটো প্ৰথম নিৰ্মাণ কৰিছিলে নৰকাসুৰ কোন আছিলে তেখেত ভৌম বংশৰ প্ৰতিষ্ঠাপক আছিলে আপোনালোকে যদি অসমীয়া হিষ্ট্ৰী পঢ়িছে তেনেহলে নিশ্চয় জানে এই নৰকাসুৰে কামাখ্যা মন্দিৰৰ ষ্টেয়াৰকেজ অৰ্থাৎ খটখটিখিনি বনোৱা আৰম্ভ কৰিছিলে এই খটখটিখিনি কি বুলি কোৱা হয় মেখেলা ওজা ঠিক আছে মনত ৰাখিব খুবেই ইম্পৰ্টেন্ট তাৰ পিছত 1565ত এই চনটো মনত ৰাখিব 1565ত কোচ ৰজা নৰনাৰায়ণে এই টেম্পলটো পুনৰ নিৰ্মাণ কৰিছিল তেনেই সাধাৰণ আৰু এই কোচ ৰজা নৰনাৰায়ণে এই টেম্পলটো নিৰ্মাণ কৰোতে কোনজন আৰ্কিটেক্টৰ সহায় লৈছিল তেখেত হৈছে মেঘমুগ্ধম এই নামটো মনত ৰাখিব লগতে কামাখ্যা মন্দিৰত অম্বুবাচী মেলা মানসী পূজা দৰে ফেষ্টিভেল পতা হয় ইয়াৰ লগতে এটা ইম্পৰ্টেন্ট কথা জানি থওক যে এই কামাখ্যা মন্দিৰত নৰনাৰায়ণ আৰু চিলাৰায় নৰনাৰায়ণ আছিলে কোচ ৰজা আৰু চিলাৰায় আছিলে এই ৰজা নৰনাৰায়ণৰ মিনিষ্টাৰ লগতে ৰাজেশ্বৰ সিংহ আৰু গৌৰীনাথ সিংহৰ ষ্টেচু এই মন্দিৰটোত পোৱা যায় তেনেই সাধাৰণ আমি যদি আকৌ এবাৰ ৰিপিট কৰো কামাখ্যা মন্দিৰ ক'ত আছে নীলাচল পৰ্বত গুৱাহাটী কোনে বনাইছিলে নৰকাসুৰে প্ৰথম বনাইছিলে তাৰপিছত ৰিবিল্ড কৰিছিলে নৰনাৰায়ণে চনটো মনত ৰাখিব 1565 আৰ্কিটেক্টজন আছিল মেঘমুগ্ধম আৰু ফেষ্টিভেল কি পতা হয় অম্বুবাচী মেলা মানসী পূজা ঠিক আছে মনত ৰাখিব নেক্সট আহিলে উমানন্দ মন্দিৰ
উমানন্দ মন্দিৰ কোন চনত নিৰ্মাণ কৰিছিলে 1694 ইম্পৰ্টেন্ট হয় মনত ৰাখিব আৰু ক'ত অৱস্থিত পিকক আইলেণ্ড ক'ত আছে এই আইলেণ্ডটো ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত আছে এই মন্দিৰটো নিৰ্মাণ কৰিছিলে স্বৰ্গদেউ গদাধৰ সিংহই আৰু তেতিয়া তেখেতে সহায় লোৱা তেখেতৰ মিনিষ্টাৰজন আছিলে গড়গড়ীয়া হেনৰিক ফুকন আৰু এই উমানন্দ মন্দিৰত পতা এটা ফেষ্টিভেল হৈছে মহাশিৱৰাত্ৰি একেবাৰে উজু হয় মনত ৰাখিব পাৰিব তাৰপিছত বশিষ্ঠ টেম্পল বা বশিষ্ঠ আশ্ৰম ক'ত অৱস্থিত চান্দিয়াচল হিল সাউথ ইষ্ট অফ গুৱাহাটী এইটো বনাইছিলে আহোম ৰজা ৰাজেশ্বৰ সিংহই আৰু ইয়াত কি কৰা হয় সোলাৰ আৰু লুনাৰ এক্লিপছ অৰ্থাৎ সূৰ্যগ্ৰহণ বা চন্দ্ৰগ্ৰহণত কি হয় ডিভোটিবিলাকে আহি পেলাই ইয়াত কি কৰে গা ধুৱে ঠিক আছে নেক্সট অশ্বক্লান্ত টেম্পল এই টেম্পলটো গুৱাহাটী মাজগাঁৱত অৱস্থিত আৰু এই টেম্পলটো বনাইছিলে শিৱসিংহই এই অশ্বক্লান্ত মন্দিৰত অশোকাষ্টমী দিনাখন মানুহে এই মন্দিৰটোলৈ আহি ব্ৰহ্মপুত্ৰৰ কি কৰে গা ধুৱে ঠিক আছে মন্দিৰটোৰ এটা ইম্পৰ্টেন্ট জানিবলগীয়া কথা হৈছে যে এই মন্দিৰটোৰ দুটা মন্দিৰ আছে এটাৰ নাম হৈছে কুমাৰ জনাৰ্দনৰ মন্দিৰ আৰু এটা হৈছে ভগৱান বিষ্ণুৰ মন্দিৰ তেনেই সাধাৰণ মনত ৰাখিবলৈ একেবাৰে উজু আমি পইণ্ট ৱাইজ এনেকৈ যদি ভাগ কৰি লওঁ তেনেহ'লে মনত ৰাখিবলৈ খুবেই সুবিধা হৈ যায় ঠিক আছে নেক্সট নৱগ্ৰহ মন্দিৰ ক'ত অৱস্থিত চিত্ৰাচল হিলছ গুৱাহাটী চিত্ৰাচল পৰ্বতত অৱস্থিত কোনে বনাইছিলে এয়া আকৌ ৰাজেশ্বৰ সিংহই বনালে এই টেম্পল ইজ ডিভোটেড টু 9 planets with sun in the middle ঠিক আছে মনত ৰাখিব নেক্সট আহিলে উগ্ৰতাৰা মন্দিৰ ক'ত আছে গুৱাহাটীত আছে এই মন্দিৰটো বনাইছিলে শিৱসিংহই ইন 1725 চনটো মনত ৰাখিব আৰু এই মন্দিৰটোত কাক পূজা কৰা হয় গডেছ উগ্ৰতাৰা কাৰ ৰূপ আছিল গডেছ পাৰ্বতী মাৰ ৰূপ আছিল গডেছ উগ্ৰতাৰা ঠিক আছে নেক্সট শুক্ৰেশ্বৰ আৰু ৰুদ্ৰেশ্বৰ এই দুইটা টেম্পল নিৰ্মাণ কৰিছিল আহোম ৰজা প্ৰমত্ত সিংহই শুক্ৰেশ্বৰ মন্দিৰটো শুক্ৰেশ্বৰ হিল বা ইটাখুলি হিলত আছে আৰু আহোম ৰজা প্ৰমত্ত সিংহই 1744ত এই শুক্ৰেশ্বৰ মন্দিৰটো নিৰ্মাণ কৰে এই মন্দিৰটো কাক পূজা কৰা হয় কোনজন ভগৱানক পূজা কৰা হয় লৰ্ড শিৱ বাবাক পূজা কৰা হয় লগতে এটা কথা জানি থওক যে এই মন্দিৰটোতে হৎসাগিৰি বুলি এটা পাথৰ আছে বা এটা হিল আছে য'ত এজন চেইণ্টে কি কৰিছিলে মেডিটেট কৰিছিলে আৰু লৰ্ড শিৱক কি কৰিছিলে worship কৰিছিলে প্ৰাৰ্থনা কৰিছিলে তাৰ লগতে ৰুদ্ৰেশ্বৰ টেম্পলটো কোনে নিৰ্মাণ কৰিছিলে প্ৰমত্ত সিংহই ইন 1749 শুক্ৰেশ্বৰটো 1744 ৰুদ্ৰেশ্বৰটো 1749 ৰুদ্ৰেশ্বৰ মন্দিৰটো ক'ত আছে মণিকৰ্ণেশ্বৰ বুলি এটুকুৰা জেগাত আছে এই মণিকৰ্ণেশ্বৰ ক'ত আছে নৰ্থ অফ গুৱাহাটী এই মন্দিৰটো আহোম ৰজা প্ৰমত্ত সিংহই নিজৰ দেউতাক ৰুদ্ৰসিংহ অনাৰ কৰি পেলাই বনাইছিল ঠিক আছে আজিলৈ আমি 8টা মন্দিৰৰ কথা এইটো ভিডিঅ ডিসকাস কৰিলো আৰু কেইবাটাও মনুমেন্ট আছে অসমত সেইকেইটা আমি নেক্সট ভিডিঅ ডিসকাস কৰিম আশা ৰাখিছো আপোনালোকে ভিডিঅটো ভাল পালে যদি ভাল পালে তেনেহলে এটা লাইক কৰি দিব আৰু যদি কিবা ফিডবেক দিব বিচাৰিছে তেনেহলে নিশ্চয় কমেন্ট কৰিব আৰু আপোনালোকে যদি আমাৰ বাকিখিনি ডেইলি কাৰেণ্ট এফেয়াৰ্ছৰ সিৰিজ আৰু সকলো ধৰণৰ সিৰিজবোৰ যদি চোৱা নাই তেনেহলে নিশ্চয় এবাৰ চেক আউট কৰিব চেনেলটো পুনৰ এটা ভিডিঅ' হৈতে আকৌ লগ পাম তেনেহলে থ্যাংক ইউ